অসম জোকাৰি যোৱা যি মৌচিলাকালি অপহৰণ অসমৰ ব্যৱসায়ী নাম তোলা ব্যৱসায়ী মৌচিলাকালি আচলতে সন্দেহযুক্ত আংমাই 25 নৱেম্বৰৰ সন্ধিয়া 6 বজাত অপহৰণ কৰিছিল। অপহৰণ কৰাৰ পাছত ইতিমধ্যে মৌচিলাকালিৰ যি ব্যৱসায় প্ৰতিষ্ঠানৰ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' জানিছোঁ এয়া হৈছে তেওঁ ব্যৱসায় প্ৰতিষ্ঠানৰ তেতিয়াৰ পৰা আচলতে ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ হৈ থকা দৃষ্টিগোচৰ হৈছে। আৰু আজি শেহতীয়াকৈ আমালৈ এটা বাৰ্তা আহিছিল যে মৌচিলাকালিক আংমাই ইতিমধ্যে মুক্তি দিছে। আৰু মুক্তি দিয়াৰ পিছত এটা খবৰ আহিছে যে যিকোনো মুহূৰ্তত অসম আৰক্ষীয়ে মৌচিলাকালিক উদ্ধাৰ কৰিব, মৌচিলাকালিক অসম আৰক্ষী কব্জাত ল'ব। আৰু মই আত্মীয় ওচৰলৈ গৈছোঁ। কি ক'ব আপোনালোকে 26টা দিনৰ পিছত মৌচিলাকালিক ইতিমধ্যে মুক্তি দিছে NSC আংমাই, কি ক'ব? এইটোৱে প্ৰচাৰ মাধ্যমৰ যোগেদি যিটো আমি শুনিবলৈ পাইছোঁ বা জানিব পাইছোঁ এইটোৱে জানো আমি। ইয়াৰ বাহিৰে বিশেষ কোনো তথ্য আমাৰ ওচৰত নাই। মানে আৰক্ষী আপোনাৰ যোগাযোগ কৰিছে নেকি? এতিয়ালৈকে অসম আৰক্ষীৰ ফালৰ পৰা আমালোকক একো জনোৱা নাই বা কোনো যোগাযোগ কৰা নাই। এই 26টা দিনৰ অন্তত যে মুক্তি দিছে মৌচিলাকালিক, কি ক'ব বিষয়টোৰ সন্দৰ্ভত? সেই বিষয়ে মই যি পাঠী বা NSCN গোটেই মানে ৰাখি থৈছিলে তেওঁলোকক মই অশেষ ধন্যবাদ জনাম, থেংকছ বুলি কওঁ যে তেওঁলোকে যে বিনা চৰ্তত আমাক মৰম কৰি কিনে মানুহজনক যে এৰি দিছে, সেইকাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। অসম আৰক্ষীয়ে এটা কথা এটা সূত্ৰৰ তথ্য আহিছে, অসম আৰক্ষীয়ে ইতিমধ্যে মৌচিলাকালিক নিজৰ কব্জাত লৈছে বুলি এটা তথ্য আহিছে, আপোনালোকক অৱগত কৰিছে নেকি? তেনেকৈ তেওঁলোকে আমাক কোনো অৱগত কৰোৱা নাই, কোনো হেৰি দিয়া নাই। এয়া আছিল তেওঁলোকৰ মন্তব্য। এটা কথা ক'বলৈ পাইছে, আমাৰ হাতত বিভিন্ন তথ্য আহিছে। শেহতীয়াকৈ এটা ভিডিঅ' বাৰ্তা আহিছিল মৌচিলাকালি মুক্তি কৰি দিয়া সন্দৰ্ভত। আৰু শেহতীয়াকৈ এটা তথ্য আমাৰ হাতত আহিছে, যিকোনো মুহূৰ্তত অসম আৰক্ষীয়ে মৌচিলাকালিক তেওঁলোকৰ জিম্মাত ল'ব পাৰে, যিকোনো মুহূৰ্তত সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু মৌচিলাকালিক সোধা পোছা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু শেহতীয়াকৈ আমাৰ এটা দৃশ্য আহিছিল যে মৌচিলাকালিক আচলতে অজ্ঞাত স্থানত, নাগালেণ্ডৰ অজ্ঞাত স্থানত নগা সন্দেহযুক্ত নগা বিদ্ৰোহী সংগঠনে আংমাই গোটৰ কেডাৰে ইতিমধ্যে তেওঁক মটৰচাইকেলত আনি তেওঁক এৰি থৈ যোৱাৰ এটা দৃশ্য আমাৰ হাতত আহিছে। আৰু আমি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ। আৰক্ষীয়ে ইতিমধ্যে কোনো তথ্য সদৰ কৰিব বিচৰা নাই। আৰু শেহতীয়াকৈ অহা এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে ইতিমধ্যে অসম আৰক্ষীয়ে মৌচিলাকালিক তেওঁলোকৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে। আৰু খন্তেক সময়ৰ পাছতহে আমি সবিশেষ তথ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।